নমস্কাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ ৰাজ্যত কোনো কাৰণতে থমকি নৰয় উচ্ছেদ অভিযান আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে এফালৰ পৰা লাগি গৈছে প্ৰশাসন আৰু এইবাৰ পুনৰ নগাঁও ধুবুৰী পাইকানৰ পিছত উগুৰিয়াম ঘাটৰ পিছত এইবাৰ পুনৰ বিশ্বনাথত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ইতিমধ্যে ৩০৭টাকৈ বেদখলকাৰী পৰিয়ালক প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছে জাননী আৰু এই জাননী লাভ কৰাৰ পিছতে ইতিমধ্যে হাহাকাৰ লাগি পৰিছে বেদখলকাৰী লোকসকলৰ মাজত জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ বিশ্বনাথত বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ বুলডোজাৰ ননকে জাপৰিগুৰিৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী জিলা প্ৰশাসনৰ চৰকাৰী গো চৰণীয়া পথাৰৰ মাটি বেদখল কৰি আছে বেদখলকাৰী লোকসকলে আৰু ১৫ দিনৰ ভিতৰত আঁতৰি যাবলৈ প্ৰশাসনে জাৰি কৰিছে জাননী আৰু জাননী প্ৰকাশ পাইছে আৰু উচ্ছেদ চলিব মছজিদ আৰু কবৰস্থানতো এটা ডাঙৰ খবৰ ৰাজ্যত ধাৰাবাহিকভাৱে চলি আছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু ইতিমধ্যে ধুবুৰীৰ পৰা আৰম্ভ হোৱা বৃহৎ উচ্ছেদ অভিযানৰ পিছতেই ধুবুৰী নলবাৰী গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চল ৰেংমা বনাঞ্চল কেইবাটাও ঠাইত ইতিমধ্যে এনেদৰে প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে আৰু এই উচ্ছেদ অভিযানৰ পিছত সবাতোকৈ বৃহৎ উচ্ছেদ দেখিবলৈ পোৱা গৈছিলে গোৱালপাৰাৰ পাইকানত আৰু ইয়াৰ পিছতে উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল আৰু ইতিমধ্যে উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলৰ বৃহৎ উচ্ছেদ অভিযান সমাপ্ত হৈছে প্ৰশাসনে ৩টা দিনকৈ চলাইছিল তাত উচ্ছেদ আৰু ইয়াৰ পিছতে আন ঠাইসমূহত চলিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো মাহতে একোটা স্থানত বেদখলকাৰী লোকৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান আৰু এইবাৰ বিশ্বনাথলৈ জাননী প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে বিশ্বনাথৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ৩০৭টাকৈ বেদখলকাৰী পৰিয়াললৈ প্ৰশাসনৰ জাননী আৰু সেই জাননী লাভ কৰাৰ পিছতে সেই ৩০৭টা পৰিয়ালৰ মাজত লাগি পৰিছে হাহাকাৰ উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে প্ৰতি ঘৰ লোকৰ পৰা এনেদৰে ওলাই আহিছে শ শ বেদখলকাৰী লোক তেওঁলোকে উল্লেখ কৰিছে যে আমি হাঁহিমেনে কান্দিমে আজি এনে অৱস্থা হৈছে আমাৰ কিয়নো আজিৰ পৰা প্ৰায় ৫০টাকৈ বছৰ ধৰি আমাৰ দেউতা ককা দেউতাৰ দিনৰ পৰা আমি ইয়াতেই বাস কৰি আহিছোঁ আৰু আজি হঠাৎ আমাক কেনেদৰে উচ্ছেদৰ জাননী দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা ননকে জাপৰিগুৰিৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী চৰকাৰী গো চৰণীয়া পথাৰৰ মাটি বেদখল কৰি আছিলে লোকসকলে তেওঁলোকে ঘৰ বনাইছে মছজিদ বনাইছে কবৰস্থান বনাইছে সমগ্ৰ ঠাই তেওঁলোকে দখল কৰি লৈছে আৰু ইয়াৰ পিছতে যেহেতু জৰীপ চলোৱা হৈছে আৰু সেই জৰীপৰ পিছতে আটাইকেইটা পৰিয়াল বেদখলকাৰী বুলি চিনাক্ত হোৱাৰ পিছতে আৰম্ভ হৈছে প্ৰশাসনৰ জাননী আৰু তেওঁলোকে জাননী প্ৰেৰণ কৰিছে আৰু ইয়াৰ পিছতে তেওঁলোকৰ মাজত লাগি পৰিছে হাহাকাৰ তেওঁলোকে দাবী কৰিছে যে গৰাখহনীয়াত নিজৰ মাটি হেৰুৱাৰ বাবেহে চৰকাৰী ভূমিত তেওঁলোকে ঘৰ বনাই আশ্ৰয় লাভ কৰিছিলে আৰু জাননী লাভ কৰাৰ পিছত তেওঁলোক যেহেতু আঁতৰিবই লাগিব চৰকাৰৰ ওচৰত তেওঁলোকে সংস্থাপনৰ দাবী কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ আমি বালুডুবিৰ মানুহ আমাৰ প্ৰায় ৪০ বছৰ হ'ল ইয়াতে উঠি অহা মানুহ তাৰমানে আমাৰ বালুডুবিত আমাৰ 51ৰ নথিপত্ৰ কাগজ পাতি আছে আৰু আমাৰ যেতিয়া এইবিলাক মেজিম মাটি আছিল প্ৰায় ৩৪-৩৫ চনৰ মাটি আছিল সেইবিলাক মাটি গৰা খহাই নিয়াৰ পিছতে আমি ভূমিহীন হৈ ইয়াতে যেন তেন কৰি আহি চৰকাৰী মাটিত অলপ জাগালৈ বহিছোঁ ৰাস্তাৰ বাহিৰত তাকো এতিয়া এভেকশ্যন কৰি আছে বুলি আমি জাননী পালোঁ আজি গতিকেই আমি ইয়াৰ পৰা উঠি যাম এতিয়া বানপানী হৈ আছে বানপানীৰ ভিতৰত আমি ক'ত যাম আমি যে এতিয়া চাপৰিত যাবলৈ আমাৰ অক্ষম হৈ আছে গতিকে চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ আমাক ক'ৰবা ঠাই দি আমাক এই মানুহখিনি সংস্থাপন দিয়াটো আমি কামনা কৰোঁ আমাৰ ক'বলৈ ভাষা নাই আমি ইয়াত প্ৰায় ৪০-৫০ বছৰৰ পৰা আমাৰ ককা আজু ককা দেউতা আমাৰ বয়স আজি 42 আমাৰ যুগ যুগ ইয়াত গৈছে এই মানুহখিনি বালডুবিৰ গৰাখহনীয়াৰ কবলত পৰি য'ত মানুহ যেনেকৈ চৰকাৰী ভূমি হয় ঘৰ সাজি বসবাস কৰি আছে আজি হঠাৎ আমি এভেকশ্যনৰ জাননী পাইছোঁ আমি মৰ্মাহত হৈ পৰিছোঁ যি নহওক চৰকাৰে এভেকশ্যন কৰক যিহেতু আমি চৰকাৰী মানুহ আমি বিৰোধ কৰা নাই চৰকাৰে আমাৰ কাগজ পত্ৰ নথি পত্ৰখিনি আমি যে বালডুবিৰ গৰাখহনীয়া মানুহ হয় আমাৰ দেউতাৰ ককাৰ পট্টা আছে চাই এই মানুহখিনিক পুনঃসংস্থাপন দিয়াৰ ব্যৱস্থা কৰক এই কণ কণ ল'ৰা ছোৱালী বাৰিষা বতৰ এই মানুহখিনি আমি ক'ত যাম এই চৰকাৰে আমাৰ বিশেষকৈ ক'ব গ'লে আমি মাইনৰিটি বুলি আমাক যি টি ব্যৱহাৰ কৰি আজি আপুনি একদম নামনি পৰা চাওক ধুবুৰী গোৱালপাৰা লখিমপুৰ
য'ত মাইনৰিটি মানুহ আছে তাতে এফেকশ্যন হয় কি আমি মাইনৰিটি হৈ অহাত কি আমাৰ ভগৱানৰ ওচৰত আমি কিবা দুখ কৰিছোঁ নেকি আমি মাইনৰিটি হোৱাৰ কাৰণে যি নহওক আমাক চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ তেওঁ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাক এই মানুহখিনিক পুনৰ সংস্থান দিয়াৰ ব্যৱস্থা কৰক বালিডুবিত আছিলে বালিডুবিত আমাৰ প্ৰায় সব ম্যাদী মাটি আছিলে আমাৰ ম্যাদী মাটি থকাত আমাৰ সব গৰা সহায় লৈছে গৰা সহায় লোৱাত আমি প্ৰায় ইয়াত 40-35 বছৰ হৈ ইয়াত আহি অকণমান জেগাত আমি নদী কাষতে ঘৰ বনাই আছোঁ আমি বালিডুবিৰ মানুহ বহুত দিনৰ পৰা ইয়াত আমি আছোঁ এইটো মানে নটিচ পাইছে নটিচ পাইছোঁ মানে আপোনালোকৰ গৰাখহনীয়াত আপোনালোকে ক্ষতিগ্ৰস্ত হৈ ইয়ালৈ উঠি আহিছে হয় হয় আগতে ক'ত আছিলে আপোনালোক বালিডুবিত আছিলে হয় কিমান বছৰ হ'ল ইয়াত ইয়াত 50 বছৰমান হৈছে 50 হোৱা নাই 45 মান হৈছে এতিয়া বিকল্প কি কৰিব ইয়াৰ পৰা ক'ত যাব এতিয়া আপোনালোক এতিয়া উপায় নাই আমাক মাটি লোৱা নাই মাটি যদি থাকিলে হয় আমি নিজে নিজে গুচি গ'লো হয় এতিয়া উপায় নাই আমি য'ত আছোঁ তাতে থাকিম ক'ত যাম যদি চৰকাৰে কিবা ব্যৱস্থা কৰি দিয়ে ভাল হ'ব মানে 15 দিনৰ ভিতৰত আঁতৰি যাবলৈ দিয়া হৈছে এতিয়া ঘৰ চৰটো ভাঙিব লাগিব না ভাঙিব লাগিব কিন্তু আমি ক'ত যাম যাবলৈতো মাটি নাই আমাৰ যিখিনি মাটি আছে এক কটা মাটিত 5জন মানুহ আছে 5টাকৈ ঘৰ আছে তেনেকুৱা অৱস্থাত আছোঁ আমি 395 লাখটো 309 ঘৰ দিব লাগে ইতিমধ্যে দি আছে 150 মান হ'ল আৰু দিয়া ইতিমধ্যে আজিৰ ভিতৰত আমি শেষ কৰি দিম আৰু নটিচ দিয়াখিনি 15 দিন সময় দিয়া হৈছে 15 দিন পিছত 15 দিনৰ ভিতৰত ইয়াত খালী কৰি হেনে তাহতে গুচি যদি নাযায় তেতিয়াহ'লে আমি জেচিবি আনি আমাৰ প্ৰশাসনৰ নীতি নিয়ম মতে উচ্ছেদ কৰা হ'ব আৰু কিমান বিঘামান মাটি আছে ইয়াত 175 বিঘা মাটি আছে কি কোনটো ক্লাছৰ কি এইটো ভিজিয়াৰ মাটি গোপচাৰ গৌচৰণীয়া পথাৰ বুলি কয় আমি এনে ভিজিয়াৰ বুলি কওঁ ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে ৰাইজৰ সহযোগিতা দুখটো আৰু মানুহৰ ঘৰ ভাঙি দিলে বা কিবা কৰিলে লাগিবই ইমান বছৰ বসবাস কৰি আছে তেওঁলোকে আজি যাব লগা হৈছে দুখ অলপ কৰিব দুখ কৰিলেও কিন্তু পৰিস্থিতিটো খুব ধুনীয়া হৈ আছে শান্তশিষ্ট হৈছে মানুহখিনিৰ একো হেৰি কৰা নাই দুখতে আছে বাৰু দুখ কৰি আছে যদিও কোনো ধৰণৰ হেৰি কৰা নাই ধৰ্মীয় কিবা অনুষ্ঠান বা অন্যান্য কিবা চৰকাৰী প্ৰতিষ্ঠান কিবা ইয়াত উচ্ছেদ চলিব নেকি কিবা আছে নেকি ইয়াৰ মাজত আছে এটা মছজিদ আছে এখন স্কুল আছে শ্মশান এখন আছে আৰু চাহ বাগান আছে অলপ কবৰস্থান এটা আছে